আজি আমি কৰিম বছৰিকীয়া পৰীক্ষা 2025-26 বৰ্ষৰ দ্বিতীয় শ্ৰেণী গণিতৰ প্ৰশ্ন উত্তৰসমূহ। খালী ঠাই পূৰ কৰা। কটো কৈছে যে 50, 30 আৰু 10 যোগ কৰিলে কিমান হ'ব? 50, 30 আৰু 10 যোগ কৰিলে হ'ব 90। খটো 64ৰ লগত কেইটা সংখ্যা যোগ কৰিলে 64 হ'ব? 64ৰ লগত যদি আমি 0 যোগ কৰিলেহে 64 হ'ব। এতিয়া 47 যোগ খালী ঘৰটো দিছে সমান 53 সমান 47। 53 যোগ 47। এতিয়া আমি সমান চিহ্নৰ এইফালটো সোঁফালটো চালে দেখিম যে ইয়াত 53 আৰু 47 যোগ কৰিছে, কিন্তু এইফালে অকল 47টো পাতি থৈছে, কিন্তু 53টো যোগ কৰা নাই। কাৰণে আমি ইয়াত খালী ঘৰটো 53 পাতিম। ঠিক একেদৰে ঘৰটো 13 যোগ 14 যোগ 15 মানে গোটেইকেইটা সংখ্যা যোগ কৰি থৈছে, আৰু সমান চিহ্ন এইফালে 13 যোগ খালী ঘৰটো দিছে যোগ 15। ইয়াত দেখিছোঁ যে এইফালে থকা 13টো ইয়াত আছে, ইয়াতো আছে, 15টো এইফালে আছে সমান চিহ্নৰ, আৰু সমান চিহ্নৰ এইফালেও 15টো আছে, কিন্তু 14টো সমান চিহ্নৰ বাওঁহাতে আছে কিন্তু সোঁহাতে নাই। সেইকাৰণে খালী ঠাইত হ'ব 14। এতিয়া 19ক কেইটা সংখ্যা হৰণ কৰিলে 19 হ'ব? এতিয়া 19ক যদি আমি 1ৰে হৰণ কৰিলেহে 19 হ'ব। এক বছৰত কেইটা মাহ থাকে? এক বছৰত থাকে 12 মাহ। 299 লগত 1 যোগ কৰিলে হ'ব 300। বৰ্গীয় যৌতুক। 50 টকা হ'বলৈ 10 টকীয়া নোট কেইখন লাগিব? এতিয়া 50 টকা হ'বলৈ 10 টকীয়া নোট লাগিব 5খন। যৌতুক। 300 গ্ৰাম সমান 100 গ্ৰামৰ টকা কিমানটা লাগিব? এতিয়া 300 গ্ৰাম হ'বলৈ 100 গ্ৰামৰ টকা লাগিব 3টা। 3 1 300 হ'ব। এতিয়া নিয়মটো কৈছে আগষ্ট মাহত কিমান দিন? নিয়মটো কৈছে আগষ্ট মাহটো কিমান দিনীয়া? আমি জানো যে আগষ্ট মাহটো 31 দিনীয়া। 2 নম্বৰ কৈছে তাৰিখ লিখা। 2025 চনৰ এপ্ৰিল মাহৰ 21 তাৰিখ। এতিয়া আমি ভাৰতীয় পদ্ধতিত যদি আমি তাৰিখটো লিখোঁ, তেতিয়াহ'লে প্ৰথমতে তাৰিখটো লিখোঁ। তাৰিখটো কিমান আছে? 21, কাৰণে লিখিম 21। 21ৰ পাছত আমি কি লিখোঁ? মাহটো। এতিয়া মাহটো এপ্ৰিল আছে, এপ্ৰিলটো পৰে 4 নম্বৰত, সেইকাৰণে আমি যদি এপ্ৰিলটো চাওঁ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল পৰে 4 নম্বৰত, সেইকাৰণে আমি 4 নম্বৰ মাহ 0 আৰু 4। তাৰপিছত চনটো বহে, চনটো 2025 চন আছে, শেষত 2025 বহাই দিছে। এইটোৱে হৈছে আমাৰ তাৰিখটো। 3 নম্বৰটো কৈছে তলৰ চিত্ৰটোত ৰং কৰা অংশখিনিয়ে বুজোৱা ভগ্নাংশটো লিখা। এতিয়া ভগ্নাংশটো লিখিবলৈ হ'লে আমি হৰত লিখোঁ মুঠ কিমান ভগ্নাংশ আছে? মুঠ আছে 1 2 3 4 5 6 7 8 9, 9টা ভাগ আছে। এতিয়া 9টা ভাগৰ কেইভাগ ৰং কৰা আছে? 1 2 3 4, মানে 9 ভাগৰ 4 ভাগ। 4 নম্বৰটো কৈছে 673ত 7ৰ স্থানমান কি হয়? এতিয়া 7টো আছে একক, দশক, দশকৰ ঘৰত 7 আছে, মানে 7 10 70 হ'ব। তেতিয়াহ'লে 7ৰ স্থানমান হ'ব 70। 5 নম্বৰটো কৈছে গ্ৰেটাৰ দেন, লেছ দেন চিহ্নেৰে খালী ঠাই পূৰ কৰা। এতিয়া যিটো সংখ্যা ডাঙৰ হয়, ডাঙৰটো ফালে মুখখন মেলা চিহ্নটো থাকে, মানে এইখন মুখ থাকিলে এখন মুখ মেলা হয়, আৰু এইফালে হয় জোঙাটো। যিটো ডাঙৰ সংখ্যা হয় সেইফালে মুখ মেলি থাকে। এতিয়া এই দুটাৰ ভিতৰত 530টো ডাঙৰ, তেতিয়াহ'লে 530ৰ ফালে মুখখন মেল খাই থাকিব, মানে এনেকৈ কৈছে 530 ইজ গ্ৰেটাৰ দেন 350। ঠিক একেদৰে এই দুটা সংখ্যাৰ ভিতৰত 745টো ডাঙৰ, তেতিয়াহ'লে 745টোৰ ফালে মুখখন মেল খাব।